নমস্কাৰ। এই মুহূৰ্তত অন্য এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এইবাৰ সন্ত্ৰাসবাদক মুকলি হুংকাৰ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পহলগামত সন্ত্ৰাসবাদীয়ে যি বৰ্বৰ আক্ৰমণ সংঘটিত কৰিছে, সন্ত্ৰাসবাদীৰে আক্ৰমণ কেৱল পৰ্যটকৰ ওপৰতে নহয়, ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰিবলৈ দুঃসাহস কৰিছে সন্ত্ৰাসবাদীয়ে। আৰু মই স্পষ্টভাৱে কৈছোঁ, সন্ত্ৰাসবাদৰ লগত জড়িত থকা কাকোৱে ৰেহাই দিয়া নহ'ব। পৃথিৱীৰ শেষ কোণলৈকে খেদি খেদি হ'লেও ধ্বংস কৰিম সন্ত্ৰাসবাদক, এনেদৰে এতিয়া মুকলি হুংকাৰ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভয়ংকৰ শাস্তি দিয়া হ'ব কাশ্মীৰৰ আক্ৰমণত জড়িত থকাসকলক, মুকলি হুংকাৰ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 140 কোটি ভাৰতীয়ৰ শক্তিয়ে পৰাস্ত কৰিব সন্ত্ৰাসবাদক। পহলগাম কাণ্ডক লৈ বিহাৰৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই হুংকাৰ। পহলগামৰে আক্ৰমণ কেৱল নিৰস্ত্ৰ পৰ্যটকৰ ওপৰতেই নহয়, এই আক্ৰমণ ভাৰতবৰ্ষৰ আত্মাৰ ওপৰত কৰিছে সন্ত্ৰাসবাদীয়ে। আৰু ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰিবলৈ শত্ৰুৱে দুঃসাহস কৰিছে। মোৰ স্পষ্ট কথা, আক্ৰমণৰ লগত জড়িত থকাসকলৰ শাস্তি ভয়ংকৰ হ'ব। সন্ত্ৰাসবাদক ধূলিৰ লগত মিলাই দিয়াৰ এতিয়া সময় আহি পৰিছে। পৃথিৱীৰ য'তেই নাথাকক কিয় খেদি খেদি নিশেষ কৰিম সন্ত্ৰাসবাদক। আৰু ভয়ংকৰ শাস্তি দিয়া হ'ব কাশ্মীৰ আক্ৰমণত জড়িত থকাসকলক। কাশ্মীৰৰ পহলগামত যি ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে সন্ত্ৰাসবাদীয়ে, এই সন্ত্ৰাসবাদীসকলৰ শাস্তি ভয়ংকৰ হ'ব। আপুনি কল্পনা কৰাতকৈ অধিক ভয়ংকৰ শাস্তি দিয়া হ'ব এই সন্ত্ৰাসবাদীক। আৰু এই সন্ত্ৰাসবাদৰ লগত জড়িত থকাসকলক এনেদৰে এতিয়া সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট হুংকাৰ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পহলগামৰে আক্ৰমণ কেৱল নিৰস্ত্ৰ পৰ্যটকৰ ওপৰতে আক্ৰমণ নহয়, ভাৰতবৰ্ষৰ আত্মাৰ ওপৰত আক্ৰমণ কৰিছে সন্ত্ৰাসবাদীয়ে। ভাৰতবৰ্ষৰ আত্মাৰ ওপৰত আক্ৰমণ কৰিবলৈ সন্ত্ৰাসবাদীয়ে দুঃসাহস কৰিছে। গতিকে কাকোৱে ৰেহাই দিয়া নহ'ব। পৃথিৱীৰ শেষ কোণলৈকে খেদি খেদি হ'লেও ধ্বংস কৰিম সন্ত্ৰাসবাদক। আৰু মোৰ স্পষ্ট কথা, আক্ৰমণৰ লগত জড়িত থকাসকলৰ শাস্তি অধিক ভয়ংকৰ হ'ব। আপুনি কল্পনা কৰাতকৈ অধিক ভয়ংকৰ শাস্তিৰ সন্মুখীন হ'ব সন্ত্ৰাসবাদীসকল। আৰু সন্ত্ৰাসবাদক এতিয়া ধূলিৰ লগত মিহলাই দিয়াৰ সময় আহি পৰিছে। এনেদৰে এতিয়া বিহাৰৰ পৰাই সন্ত্ৰাসবাদক স্পষ্ট হুংকাৰ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পহলগামত সন্ত্ৰাসবাদীয়ে যি বৰ্বৰ হত্যাকাণ্ড সংঘটিত কৰিছে, যি নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছে, ইয়াকে লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে। 140 কোটি ভাৰতীয়ৰ শক্তিয়ে পৰাস্ত কৰিব সন্ত্ৰাসবাদক। আৰু পৃথিৱীৰ শেষ কোণলৈকে খেদি খেদি হ'লেও সন্ত্ৰাসবাদক ধ্বংস কৰিম। আৰু পহলগামৰে আক্ৰমণ কেৱল নিৰস্ত্ৰ পৰ্যটকৰ ওপৰত আক্ৰমণ নহয়, ভাৰতবৰ্ষৰ আত্মাৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিবলৈ দুঃসাহস কৰিছে। এনেদৰে এতিয়া সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট হুংকাৰ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য আছে, মন্তব্য আগবঢ়াব লৈছোঁ। 22 अप्रैल को जम्मू कश्मीर के पहलगाम में आतंकियों ने मासूम देशवासियों को जिस बेरहमी से मारा है, उससे पूरा देश व्यथित है। कोटि कोटि देशवासी दुखी हैं। सभी पीड़ित परिवारों के इस दुख में पूरा देश उनके साथ खड़ा है। जिन परिवारजनों का अभी इलाज चल रहा है, वे जल्द स्वस्थ हो, इसके लिए भी सरकार हर प्रयास कर रही है। साथियों, इस आतंकी हमले में किसी ने अपना बेटा खोया, किसी ने अपना भाई खोया,
किसी ने अपना जीवन साथी खोया है। उनमें से कोई बांग्ला बोलता था, कोई कन्नड़ा बोलता था, कोई मराठी था, कोई ओडिया था, कोई गुजराती था, कोई यहां बिहार का लाल था। आज उन सभी की मृत्यु पर करगिल से कन्याकुमारी तक हमारा दुख एक जैसा है, हमारा आक्रोश एक जैसा है। ये हमला सिर्फ निहत्थे पर्यटकों पर नहीं हुआ है, देश के दुश्मनों ने भारत की आत्मा पर हमला करने का दुस्साहस किया है। मैं बहुत स्पष्ट शब्दों में कहना चाहता हूं, जिन्होंने ये हमला किया है, उन आतंकियों को और इस हमले की साजिश रचने वालों को उनकी कल्पना से भी बड़ी सजा मिलेगी, सजा मिलकर के रहेगी। अब आतंकियों की बची खुची जमीन को भी मिट्टी में मिलाने का समय आ गया है। 140 करोड़ भारतीयों की इच्छा शक्ति अब आतंकी आकाओं की कमर तोड़ कर रहेगी। 22 अप्रैल को जम्मू कश्मीर के पहलगाम में आतंकियों ने मासूम देशवासियों को जिस बेरहमी से मारा है, उससे पूरा देश व्यथित है। कोटि कोटि देशवासी दुखी हैं। सभी पीड़ित परिवारों के इस दुख में पूरा देश उनके साथ खड़ा है। जिन परिवारजनों का अभी इलाज चल रहा है, वे जल्द स्वस्थ हो, इसके लिए भी सरकार हर प्रयास कर रही है। साथियों, इस आतंकी हमले में किसी ने अपना बेटा खोया, किसी ने अपना भाई खोया, किसी ने अपना जीवन साथी खोया है। उनमें से कोई बांग्ला बोलता था, कोई कन्नड़ा बोलता था, कोई मराठी था, कोई ओडिया था, कोई गुजराती था, कोई यहां बिहार का लाल था। आज उन सभी की मृत्यु पर करगिल से कन्याकुमारी तक हमारा दुख एक जैसा है, हमारा आक्रोश एक जैसा है। ये हमला सिर्फ निहत्थे पर्यटकों पर नहीं हुआ है, देश के दुश्मनों ने भारत की आत्मा पर हमला करने का दुस्साहस किया है। मैं बहुत स्पष्ट शब्दों में कहना चाहता हूं, जिन्होंने ये हमला किया है,
उन आतंकियों को और इस हमले की साजिश रचने वालों को उनकी कल्पना से भी बड़ी सजा मिलेगी। सजा मिलकर के रहेगी। अब आतंकियों की बची खुची जमीन को भी मिट्टी में मिलाने का समय आ गया है। एक सौ चालीस करोड़ भारतीयों की इच्छा शक्ति अब आतंकी आकाओं की कमर तोड़ कर रहेगी।